পেটচ ৱৰ্কহে আছিলে অকণমান মানে এডিটিং কৰাৰ পিছত আমি অকণমান পেটচ ল'ব লাগে নিচিনা দেখিছিলোঁ কাৰণে সেইটো আচলতে জুবিন অহাৰ পিছতে আমি লোৱা কথা আছিলে এই ৰয়েল গ্ল'বেলতে আমি ল'ম বুলি ঠিকেই কৰিছিলোঁ 21 তাৰিখে জুবিন অহাৰ পিছত আমি হয়তো 22 এনেকুৱা সময়তে আমি ল'লোহেঁতেন তাৰপিছৰ এদিন দুদিনতে কিন্তু কথাবোৰ একে হৈ নাথাকিল এতিয়া কাৰণে শেষ কৰিব বিচাৰিছোঁ কামটো কাৰণ জুবিনে 31 তাৰিখটোৱে ভাবিছিল মুক্তিৰ দিন বুলি সেইকাৰণে আমি সেইমতে কামবোৰ কৰিবলৈ চেষ্টা কৰিছোঁ শেষ কৰি পেলাই 31 তাৰিখে যদি আমি উলিয়াব পাৰোঁ আমি সেইটোৱে চেষ্টা কৰিছোঁ বাকীখিনিতো কাম কৰি দিছে প্ৰায় হৈছে আৰু পষ্ট প্ৰডাকশ্যনৰ কামবোৰ চলি আছে যি ঘটনা হৈ গ'ল কোনেও পাহৰিব আমি পৰা নাই আপুনি কালি ৰাতি এটা আৱেগিক পোষ্ট দিলে পানুদায়ো অলপ আগত কৈ গ'ল যে ৰাজনীতি কৰিব নালাগে বহুতে প্ৰত্যেকটো দলেই ৰাজনীতিত উঠি পৰি লাগিছে আমাক ন্যায় লাগে অসমবাসীয়ে কিন্তু ন্যায় বিচাৰিছে এটা একেবাৰে সাধাৰণ একদম চিধা কথা এটা সেই মানুহজনো একেবাৰে চাফা মনৰ মানুহ এজন আছিলে কোনো ধৰণৰ মেৰপেচ নাছিল জীৱনৰ ক্ৰিটিকেলিটি একো বুজি নাপাইছিল এইবোৰ কথা গতিকে এটাই সঁচা কথা আমি জানিব বিচাৰিছোঁ যে সেই দিনটো কি হৈছিল আৰু কিয় আমি হেৰুৱাব লগা হৈছিল জুবিনক গতিকে সেই কথাটো আমি শুদ্ধ কথাটো একদম সঁচা কথাটো জানিব বিচাৰিছোঁ আৰু তাত বহুত ডিষ্ট্ৰেকশ্যন আহিছে বহুত কেছ কিবা গোটেইখন খেলি মেলিয়ে হৈ গৈছে যেন ভাৱ হৈছে এতিয়া কিন্তু তথাপিতো আমি ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে তেওঁলোকে শুদ্ধ এটা ট্ৰেকতে গোটেইখিনি কৰি আছে বুলি এতিয়াও বিশ্বাস কৰিছোঁ কিন্তু মানে যিমান সোনকালে পাৰি সিমান সোনকালে ভাল কাৰণ আমাৰ ভিতৰত একোৰা জুই চবৰে ভিতৰত জ্বলি আছে সঁচা কথাটো জানিব পাৰিলে শান্তি পাব কাৰণ এৰুৱাটোতো এৰুৱা মানুহজন কেতিয়াও ঘূৰি নাহে এতিয়া মাত্ৰ মই জানিব লাগে কি হৈছে কথা জুবিন দাই কৈছে যে পলিটিক্স নকৰিবা বন্ধু জুবিন দাক লৈ আমি পলিটিক্স হোৱাটো কোনেও নিবিচাৰে মই কাৰণ একোৱেই নিবিচাৰোঁ কোনো ধৰণৰ পলিটিক্স কোনো ধৰণৰ ডিষ্ট্ৰেকশ্যন এই বস্তুবোৰে মোক এতিয়া কোনো ধৰণে এফেক্ট নকৰে মই মাত্ৰ সঁচাটো জানিব বিচাৰোঁ এইটোৱে কথা সেই মানুহজনৰ লগত কি হৈছিলে সেই কথাটোৱে শুদ্ধকৈ লাগে আৰু সেইটোৱে ন্যায় হ'ব তেওঁৰ প্ৰতি আৰু তেওঁৰ তাৰ বাহিৰে আমি এতিয়া কি দিব পাৰিম সেই মানুহজনক আমাক ইমান দি থৈ গ'ল সেই মানুহজনক আমি সিমান কোনো দিব নোৱাৰোঁনে সেইটোৱে মোৰ যে প্ৰশ্ন আৰু মোক দিনে ৰাতিয়ে মোক বহুত কষ্ট দি আছে মই মাত্ৰ জানিব বিচাৰোঁ মানুহজনৰ লগত কি হ'ল ইমান ইমান মৰমেৰে আমি ৰখা মানুহজন সকলোকে ইমান মৰম দিয়া মানুহজন কিয় ইমান নেগলেক্টেড হৈ সেই সময়খিনি কষ্ট পাব লগা হ'ল ছিংগাপুৰ প্ৰবাসীখিনিও আহি সহযোগ কৰিব লাগে সকলোৱে সহযোগ কৰক সেইটোৱে কৰিব লাগে কিয় কৰা নাই নাজানো ইমানখিনি মানৱীয়তা মানুহৰ ভিতৰত কেনেকৈ নোহোৱা হৈ যাব পাৰে জুবিন গাৰ্গৰ নিচিনা এটা সত্তা আমি হেৰুৱাইছোঁ অকল মোৰ স্বামী নহয় জুবিন গাৰ্গ সকলোৰে বাবে আছে গোটেই বিশ্ববাসীয়ে সেই কথাটো বুজি পাইছে কিন্তু তেওঁলোক কিয় অহা নাই ইমান কোনো মানৱীয় মূল্যবোধ মানুহৰ জীৱনত নোহোৱা হৈ গ'ল নেকি মোৰ এইবোৰে প্ৰশ্ন অলপ পেটচ ৱৰ্কহে আছিলে অকণমান মানে এডিটিং কৰাৰ পিছত আমি অকণমান পেটচ ল'ব লাগে নিচিনা দেখিছিলোঁ কাৰণে সেইটো আচলতে জুবিন অহাৰ পিছতে আমি লোৱা কথা আছিলে এই ৰয়েল গ্ল'বেলতে আমি ল'ম বুলি ঠিকেই কৰিছিলোঁ 21 তাৰিখে জুবিন অহাৰ পিছত আমি হয়তো 22 এনেকুৱা সময়তে আমি ল'লোহেঁতেন তাৰপিছৰ এদিন দুদিনতে কিন্তু কথাবোৰ একে হৈ নাথাকিল এতিয়া কাৰণে শেষ কৰিব বিচাৰিছোঁ কামটো কাৰণ জুবিনে 31 তাৰিখটোৱে ভাবিছিল মুক্তিৰ দিন বুলি সেইকাৰণে আমি সেইমতে কামবোৰ কৰিবলৈ চেষ্টা কৰিছোঁ শেষ কৰি পেলাই 31 তাৰিখে যদি আমি উলিয়াব পাৰোঁ আমি সেইটোৱে চেষ্টা কৰিছোঁ বাকীখিনিতো কাম কৰি দিছে প্ৰায় হৈছে আৰু পষ্ট প্ৰডাকশ্যনৰ কামবোৰ চলি আছে যি ঘটনা হৈ গ'ল কোনেও পাহৰিব আমি পৰা নাই আপুনি কালি ৰাতি এটা আৱেগিক পোষ্ট দিলে পানুদায়ো অলপ আগত কৈ গ'ল যে ৰাজনীতি কৰিব নালাগে বহুতে প্ৰত্যেকটো দলেই ৰাজনীতিত উঠি পৰি লাগিছে